আমি ইতিমধ্যে আপোনালোকে জানে যে দুখন মিলিত হৈছিলোঁ আৰু এটা কথাত আমি সকলো সন্মত হৈছিলোঁ যে এখন প্লেটফৰ্ম হ'ব লাগে আৰু তাত আঞ্চলিক দলবিলাক সকলো থাকি এটা ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত একেলগে সংগ্ৰাম কৰিব লাগে। অসমৰ অধিকাৰ বা যিবিলাক ন্যায়সংগত বিষয় আছে আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু যোৱা বৈঠকত এটা সিদ্ধান্ত আছিল যে আমি অচিৰেই এখন অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু নামটো ঠিক কৰিম শীঘ্ৰেই। কাৰণ আমাৰ আঞ্চলিক মঞ্চখনৰ নাম বা আনুষ্ঠানিকতা হিচাপে একো হোৱা নাই, এটা অনানুষ্ঠানিক ৰূপতহে গোটেই বিষয়টো চলি আছে। গতিকে আজি আমি সমবেত হৈছোঁ বা হ'ম, এতিয়া আলোচনা কৰিম যে আজি পাৰিলে আমি নামটো ঠিক কৰিম মঞ্চখনৰ। আৰু বহুতে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে এই মঞ্চখনত থাকিবৰ কাৰণে, সেই বিষয়ে আমি আলোচনা কৰিম। আৰু তৃতীয়তে আমাৰ অভিৱৰ্তনখন কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও আজি যদি সম্ভৱ হয় তেতিয়াহ'লে আমি এটা সিদ্ধান্তলৈ আহিম। আৰু অসমে দুই এটা বিষয়, অসমখনটো এতিয়া সমস্যাবহুল, সমস্যাৰ মাজত একেবাৰে ডুব গৈ আছে। গতিকে কোনটো সমস্যা ধৰিম কোনটো এৰিম এনেকুৱা এটা অৱস্থা। গতিকে সেই বিষয়ে এটা নিশ্চয় অসমৰ সাম্প্ৰতিক পৰিস্থিতি বা বৰ্তমান পৰিস্থিতি সম্পৰ্কে আমি কিছু আলোকপাত কৰিম আৰু যি সিদ্ধান্ত হয় আপোনালোকক নিশ্চয় বৈঠকৰ পিছত আমি আপোনালোকক অৱগত কৰিম। সেইখন আঞ্চলিক শক্তিৰে অভিৱৰ্তন হ'ব। এখন বিৰোধী ঐক্যখনৰ কথা বেলেগ। কাইলৈ এখন বৈঠক আহ্বান কৰা হৈছে, সেইখনৰ লগত ইয়াৰ সম্পৰ্ক নাই। আমি আঞ্চলিক দলবিলাকে মিলিত হৈ এখন অভিৱৰ্তন কৰিম, ক'ত কৰিম, কেতিয়া কৰিম, সেই বিষয়বিলাক আলোচনা হ'ব। সেইটোৱে কৰোঁতো মই আৰম্ভণিতে এইটোৱে কৈছোঁ যে এখন পতাকা তললৈ মানে আপুনি কি বুজাইছে, এইটো একত্ৰীকৰণৰ কথা বুজাইছে নেকি? নাই, একত্ৰীকৰণৰ কথাটো এতিয়া অহা নাই। নিজৰ নিজৰ দলৰ এটা মানুহৰ স্থিতি থাকে, নিজৰ নিজৰ এটা কিছুমান সংবিধান তেওঁলোকৰ নিজৰ নিজৰ থাকে তেওঁলোকৰ। গতিকে একত্ৰীকৰণৰ প্ৰস্তাৱ অখিল গগৈ বা ৰাইজৰ দলে দিছে জাতীয় দলৰ লগত, আমাৰ দলৰ লগত। কিন্তু সেই বিষয়টো লৈ পেলাই এটা সিদ্ধান্ত হোৱা তাৎক্ষণিকভাৱে সম্ভৱ নহয়, কাৰণ দলৰ ভিতৰত মজিয়াত বাকী দলকেইটাৰ মাজত আলোচনা হ'ব। আলোচনাৰ পিছত তেওঁলোকে যদি একত্ৰীকৰণ হয় খুব ভালেই কথা, এইটো কোনো বেয়া পাবলগীয়া কথা নহয়, সেইটো এটা ভাল হ'ব। কিন্তু আমি আৰম্ভণিতে একত্ৰীকৰণৰ কথাটো ক'ব খোজা নাই যে আমাৰ এটা প্ৰক্ৰিয়াৰ মাজেদি কাম কাজ চলি থকাৰ মাজেদি কামবোৰ গৈ থকাৰ মাজেদি পিছত গৈ পেলাই যদি একত্ৰীকৰণ হয় খুব ভাল কথা। কিন্তু সদ্যহতে এটা ছাতিৰ তললৈ এটা কাম কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।